জুই জ্বলাই দিলে ঠাণ্ডা হ'ব বুলি জুই জ্বলাই দিলে তাৰপিছত সিহঁতৰ ঘৰত লৈ গ'ল দাল ভাত দি 20-40 খোৱালে তাৰপিছত আমি এইবিলাক আহিলে লৈ গ'ল তাতে দেখিলে যায় এইজনৰ শ্বাস চলিছিলে যে তলত মই কি কৰিম চকুটো ঠিকে দেখে বহুত জংঘল আছে ন বহুত জংঘল সব ফালে জংঘলে পাথৰ আছে গাড়ীখন মানে কিমান সময়ত পাবগৈ গাড়ীখন ৰাতি কেইটা বাজিছিলে এতিয়া ৰাতি টাইমটো নহৈছিল মই যেতিয়া টাৰ্ণিং মাৰিছিলে তেতিয়া মানে মোবাইলখন জনা বজাই এই ছাতিত থৈ দিছিলোঁ আৰু এটা হৈ যাম বুলি কৈছিলোঁ কৈছিলোঁ যে যেনেকুৱা হ'ল তেনেকুৱা নাই তাৰ পৰা যাবই নোৱাৰোঁ গাড়ী উঠি গ'ল ন ড্ৰাইভাৰটো ক'ত আছে ড্ৰাইভাৰটো এইটোৱে চাই নাপায় ড্ৰাইভাৰটো চকু দেখিছ ন চকু দেখিছ ন দেখি আছ ন চকু দেখিছ আজি তেখেত চিকিৎসাধীন হৈ আছে বুদ্ধেশ্বৰ দ্বীপ আৰু বৰ্তমান চিকিৎসকসকলে কৈছে তেখেত বিপদমুক্ত আৰু বাকী কিছুদিন থাকিব লাগিব আৰু চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ উত্তম চিকিৎসাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে আৰু এই ঘটনাটো অত্যন্ত দুখজনক ঘটনা আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বিশেষকৈ অসম চৰকাৰ অৰুণাচল চৰকাৰ সকলোৱে মিলি উদ্ধাৰ অভিযানত নিষ্ঠাৰে আত্মনিয়োগ কৰিছে আৰু এতিয়ালৈকে 6টামান মৃতদেহ উদ্ধাৰ কৰা হৈছে বাকীখিনিও উদ্ধাৰ কৰাৰ বাবে যিখিনি আমাৰ সংস্থা আছে বিশেষকৈ এজেঞ্চি আছে NDRFৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান আৰ্মি আৰু আসাম পুলিচ অৰুণাচল পুলিচ সকলোৱে মিলি এই কামত আত্মনিয়োগ কৰি আছে নিৰন্তৰভাৱে আৰু অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু প্ৰাক্তন মন্ত্ৰী আৰু তিনিচুকীয়া বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াও স্পটত গৈ উদ্ধাৰকাৰী অভিযানত তেখেতসকলেও সহযোগ কৰিছে আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 7 লাখকৈ তেখেতসকলক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে তেওঁলোকৰ পৰিয়ালক গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও গোটেই ঘটনাটোক লৈ অত্যন্ত দুখ প্ৰকাশ কৰিছে আৰু মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত